নমস্কাৰ বন্ধুসকল, আজি মোৰ ৱাইফ কবিতা ধুনু গাটো বহুত বেয়া, সেয়েহে মই চকীখনতে তাইক বহাই ল'লোঁ আৰু চুলিবোৰ তাই বহুত আউলি বাউলি হৈ আছিল। মই বোলো আহাচোন অকণ চকীখনতে বহা, মই চুলিখিনি ঠিক কৰি দিম। সেইবুলি মই তাইৰ চুলিকেইডাল অকণমান ঠিক কৰি দিছোঁ আৰু তাই বহুত জ্বৰ, মাথা বিষ, তাই অকণমান অসুস্থ হৈ আছে। সেইকাৰণে মই ভাবিলোঁ নাই মই কৰি দিওঁ এইখিনি কাম, কাৰণ যিহেতু তাই মোৰ ৱাইফ, গতিকে আমি ইজনে সিজনক বুজি পাব লাগিব, ইজনক সিজনক মৰম আমি দিব লাগিব আৰু তেতিয়াহে সংসাৰখন চলিব, নহয় জানো? সেইবুলি মই তাইক অকণ চুলিকেইডাল এনেদৰেই মই অকণমান তাইক ঠিক ঠাক কৰি দিলোঁ, চুলিকেইডাল ফনিয়াই দিলোঁ, মূৰটো অকণ ফনিয়াই মেলি তাৰপিছত মই তাইক ধুনীয়াকৈ বহাই লৈ পেলাই আৰু কি তাই অকণমান কষ্টও পাইছে, মাথাটো বিষাই আছে। মই লাহে লাহে তাইৰ চুলিকেইডাল অকণমান ধুনীয়াকৈ আঁচুৰি দিছোঁ আৰু তাইৰো মনটো ভাল লাগিছে, যিহেতু কাৰণ মই তাইক ইমানখিনি কৰি দিয়াৰ বাবে তাই বহুত ভাল পাইছে মনটো। আৰু তাই সেই মাথাটো তাই বিষাইছে বোলে, সেইটো কাৰণে মই লাহে লাহে আঁচুৰি আছোঁ আৰু আঁচুৰি মেলি তাৰ লাষ্টত মই কেপেনা এটা লৈ পেলাই ধুনীয়াকৈ চুলিখিনিত মই বান্ধি দিছোঁ আৰু তাইৰ মনটো বহুত ভাল লাগিছে। কাৰণ যি কি নহওক, তাই এতিয়া বৰ্তমান অসুস্থ, যিহেতু এইখিনি কামটো কৰাটো মোৰ দায়িত্ব আৰু মই কৰিবই লাগিব। হয়, আমি দুজনৰ ভিতৰত যদি দুজনে ইজনক সিজনক যদি বুজি নাপাওঁ, তেনেহ'লে কোনে বুজি পাব? সেই বুলিয়ে মই অকণমান তাইক আলফুল কৰি চুলিখিনি আঁচুৰি মেলি দিলোঁ আৰু তাইৰো মনটো বহুত ভাল লাগিলে আৰু তাইও বিচাৰি এনেদৰে বহি থাকিল। আৰু এনেই মই টেবলেট খুৱাইছোঁ, অকণমান ভাল পাইছে, তথাপিও তাই অকণ অসুস্থ। সেইকাৰণে মই তাইক এনেদৰে চুলিখিনি মই বান্ধি কৰি দিলোঁ আৰু জখিনী নিচিনা দেখিবলৈ হৈ আছিল, মোৰ দেখিব একেবাৰে ভাল নালাগিল। সেইকাৰণে মই তাইক চুলিখিনি ধুনীয়াকৈ আঁচুৰি মেলি কেপেনা এটা আছিলে ওচৰতে আৰু কেপেনাটো মাৰি দিলোঁ আৰু তাই বিষাইছে বুলি কৈছে মূৰটো, কিন্তু তাৰপিছত তাইৰ মনটো বহুত ভাল লাগিল। তাই কৈছে যে হওক দিয়ক, আপুনি যে মোক ইমানখিনি কৰি দিছে আৰু মোৰো মনটো ভাল লাগিছে তাইক যে ইমানখিনি মই কৰি দিব পাৰিছোঁ, কাৰণ যিহেতু তাই সুস্থ থাকিলেতো সকলোখিনি তাই নিজে নিজে কৰি লয়। সেইবুলিয়ে মই আজি অকণমান তাইক চুলিখিনিকে অকণ আঁচুৰি দিলোঁ আৰু তাৰপিছত তাই অকণমান আৱেগিক হৈ পৰিল আৰু দুধাৰি চকুলো বোৱাই দিলে তাই, আৰু মোৰ মনটো বহুত বেয়া লাগিল দেখি পেলাই। তাৰপিছত তাইক মই বুজালোঁ যে কান্দিব নালাগে, কাৰণ মই আছোঁ নহয়, তুমি চিন্তা কৰিব নালাগে আৰু মই তোমাৰ ওচৰত সদায় থাকিম। একো নাই, মানুহৰ থাকেই, বেমাৰ আজাৰ সকলো মানুহৰে হয়, গতিকে তুমি চিন্তা কৰিব নালাগে। এনেদৰে মই অকণ তাইক বুজনি দিলোঁ। তাৰপিছত তাইও বুজি পালে। তাৰপিছত তাইও ক'লে, হয় আপুনি মোক বহুত মৰম কৰে, আপুনি মোক বহুত কেয়াৰ কৰিছে, সেইটো কাৰণে আপোনাক মই ধন্যবাদ দিছোঁ আৰু আপুনি মোক ভাতো খুৱাই দিছে। তাই মনটো বহুত ভাল লাগিল। তাৰপিছত মই এনেদৰে তাইক অকণ বুজালোঁ আৰু বুজোৱাৰ পিছত তাইৰ মনটো বহুত ভাল লাগিল আৰু আমাৰ মৰম চেনেহবোৰ এনেদৰেই থাকিল, সদায় এনেদৰেই থাকিব।